ৰাজ্য চৰকাৰে গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান চলাবলৈ সাজু হৈ পৰিছে আৰু গাঁওবুঢ়াৰ দীঘলীয়া তালিকা সাজু কৰা হৈছে। হাৰি নাযাব এজনো গাঁওবুঢ়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি এজনো গাঁওবুঢ়া হাৰি নাযাব। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো অঞ্চলত অভিযান চলাবলৈ সাজু হৈ পৰিছে চৰকাৰ আৰু দুখীয়াক কাম কৰি দিয়াৰ নামত যিসকল গাঁওবুঢ়াই টকা লৈ আহিছিল সেই গাঁওবুঢ়াৰ দীঘলীয়া তালিকা আহি পৰিছে চৰকাৰৰ হাতত। এই মুহূৰ্তত আমি লৈ আহিছো ডাঙৰ খবৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বৃহৎ অভিযান। গাঁওবুঢ়াৰ বিৰুদ্ধে এইবাৰ অভিযান চলাবলৈ সাজু হৈ পৰিছে চৰকাৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব। ফুল একশন মুডত হিমন্ত চৰকাৰ। কামৰ নামত দুখীয়া ৰাইজৰ পৰা টকা লোৱা গাঁওবুঢ়াৰ তালিকা চৰকাৰৰ হাতত আহি পৰিছে। এজনো গাঁওবুঢ়া হাৰি নাযাব। কামৰ নামত দুখীয়া ৰাইজৰ পৰা এটকাও যদি লৈছে তেতিয়াহ'লে আপোনাৰ বিপদ। আপোনাৰ পৰা গাঁওবুঢ়াই চাহৰ খৰচ বিচাৰিলে খবৰ দিয়ক আৰক্ষীক। দুখীয়া মানুহৰ পৰা এটকা ললেই জেললৈ যাব লাগিব গাঁওবুঢ়া। এই মুহূৰ্তত ডাঙৰ খবৰ। ৰাজ্যত গাঁওবুঢ়াৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলাবলৈ সাজু চৰকাৰ। আপোনাৰ পৰা গাঁওবুঢ়াই চাহৰ খৰচ বিচাৰে নেকি? প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি? যদি টকা বিচাৰিছিল বা টকা বিচাৰিছে খবৰ দিয়ক আৰক্ষীক। তেন্তে আপোনাৰ কাষত চৰকাৰ থাকিব। যদি গাঁওবুঢ়াই কাম কৰি দিয়াৰ নামত আপোনাৰ পৰা টকা বিচাৰিছিল তেতিয়াহ'লে এই গাঁওবুঢ়া জেললৈ যোৱাটো নিশ্চিত হৈ পৰিছে। চৰকাৰী কামৰ বাবদ এটকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো। ধৰা পৰিলেই ৰঙাঘৰৰ আলহী হ'ব লাগিব গাঁওবুঢ়া। সেই গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযান চলাব। সৰ্ববৃহৎ অভিযান ঘোষণা কৰা হৈছে। ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ দৰে সমান পাৰিতোষিক পাব বনগাঁৱৰ গাঁওবুঢ়াই। ঘুষখোৰ গাঁওবুঢ়াক ৰেহাই নিদিয়ে চৰকাৰে। গাঁওবুঢ়াক সকিয়নি প্ৰদান কৰিছে হিমন্ত চৰকাৰে। ফুল একশন মুডত হিমন্ত চৰকাৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইবাৰ চলিব অভিযান। ৰাজ্যত যেহেতু বাল্য বিবাহ দালালৰ বিৰুদ্ধে মাটি দালালৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল আৰু এইবাৰ গাঁওবুঢ়াৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলাবলৈ সাজু হৈ পৰিছে চৰকাৰ। ভুৱা চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান চলাৰ সময়তে এইবাৰ গাঁওবুঢ়াৰ বিৰুদ্ধে সমান্তৰালভাৱে অভিযান চলাব হিমন্ত চৰকাৰে। এজনো গাঁওবুঢ়া হাৰি নাযাব। যদি আপোনাৰ কাম কৰি দিয়াৰ নামত কোনো গাঁওবুঢ়াই ধন বিচাৰিছিল তেতিয়াহ'লে সেই গাঁওবুঢ়া জেললৈ যোৱাটো নিশ্চিত হৈ পৰিছে। দুখীয়াৰ পৰা এটকাও যদি লৈছিল সেই গাঁওবুঢ়াৰ নাম আহি পৰিছে চৰকাৰৰ হাতত। চৰকাৰৰ হাতত আহি পৰিছে দীঘলীয়া তালিকা। প্ৰতিখন জিলাৰ আৰক্ষীক সেই তালিকা প্ৰদান কৰা হ'ব আৰু প্ৰতিখন গাঁৱতে আৰক্ষীয়ে চলাব অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইবাৰ গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈ পৰিছে হিমন্ত চৰকাৰ। ফুল একশন মুডত হিমন্ত চৰকাৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলিব এইবাৰ ৰাজ্যত। গাঁওবুঢ়াৰ বিৰুদ্ধে যদি গাঁওবুঢ়াই চাহৰ খৰচ বিচাৰিছিল তেতিয়াহ'লে আৰক্ষীক খবৰ দিয়ক। কিয়নো গাঁওবুঢ়াৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলাবলৈ সাজু হৈ পৰিছে চৰকাৰ। দুখীয়া মানুহৰ পৰা এটকাও ল'লে জেললৈ যাব লাগিব গাঁওবুঢ়া। আপোনাৰ পৰা কোনো কাম কৰি দিয়াৰ নামত পূৰ্বতে গাঁওবুঢ়াই টকা বিচাৰিছিল নেকি? যদি বিচাৰিছিল খবৰ দিয়ক আৰক্ষীক। প্ৰমাণপত্ৰ দিয়াৰ নামত দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত গাঁওবুঢ়াই টকা বিচাৰে। যদি আপোনাৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ নামত বা কাগজ উলিয়াই দিয়াৰ নামত গাঁওবুঢ়াই টকা বিচাৰিছিল অতি শীঘ্ৰে আৰক্ষীক খবৰ দিয়ক। ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে তালিকা। চৰকাৰী কামৰ বাবদ এটকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। গাঁওবুঢ়াক সকিয়নি দিছে হিমন্ত চৰকাৰে। ধৰা পৰিলেই ৰঙাঘৰৰ আলহী হ'ব লাগিব গাঁওবুঢ়া। কোনো গাঁওবুঢ়াকে চাহৰ খৰচ নিদিব। গাঁওবুঢ়াক কামৰ বিনিময়ত চৰকাৰে যিহেতু পাৰিতোষিক দিয়ে তেনেস্থলত দুখীয়া দৰিদ্ৰৰ পৰা চাহৰ খৰচ লোৱাৰ যুক্তি ক'ত বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। গাঁওবুঢ়াৰ চাহৰ খৰচ বিচাৰিলে খবৰ দিয়ক আৰক্ষীক। যদি আপোনাৰ পৰা ধন বিচাৰিছে চাহৰ খৰচৰ বাবদ ধন বিচাৰিছে খবৰ দিয়ক আৰক্ষীক। মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। ইতিমধ্যে অসমৰ বনগাঁৱৰ গাঁওবুঢ়াৰ মাননি বৃদ্ধি কৰা হৈছে। ৯,০০০ টকালৈকে প্ৰতিজন গাঁওবুঢ়াৰ মাননি বৃদ্ধি কৰা হৈছে। ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ দৰে সমান পাৰিতোষিক পাব বনগাঁৱৰ গাঁওবুঢ়াই। গতিকে তেনেস্থলত ধন বিচৰাৰ যুক্তি ক'ত বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। ঘুষখোৰ গাঁওবুঢ়াক ৰেহাই নিদিয়ে চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো। এইবাৰ ৰাজ্যত সৰ্ববৃহৎ অভিযান চলাবলৈ সাজু হৈ পৰিছে হিমন্ত চৰকাৰ। ফুল একশন মুডত হিমন্ত চৰকাৰ। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে। মন্তব্য শুনক। 50খন বনগাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত
ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত ৯,০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত ১৫,৫৮ লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি ১ জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। ১৪৫০খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত ৯,০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত ১৫,৫৮ লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি ১ জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব।